মই আছোঁ বিছনাত ধুনীয়াকৈ আচলতে এইখন মোৰ বিছনা নহয় বা আমাৰ ঘৰৰ বিছনা নহয়। নমস্কাৰ জনাইছোঁ সকলোকে। আজি আমাৰ উমলা ঘৰখন শুভাৰম্ভ কৰিবলৈ পিংকুক মাতি আনিছোঁ। তেওঁ আজি উদ্বোধন কৰিব। তাৰে আগতে আমি তেওঁক এখন ফুলান গামোচাৰে সম্বৰ্ধনা জনাব ওলাইছোঁ। বহুত বহুত ধন্যবাদ ইমানখিনি সন্মান দিয়াৰ কাৰণে। আজি ইয়াত আহি সঁচাকৈ বহুত ভাল লাগিল। ইয়াত কিয় আহিছোঁ, কি কাৰণত আহিছোঁ আপোনালোকক গোটেইখিনি জনাই থাকিম। নমস্কাৰ কৰিলে বাবাক কি জয়। মই আছোঁ বিছনাত ধুনীয়াকৈ। আচলতে এইখন মোৰ বিছনা নহয় বা আমাৰ ঘৰৰ বিছনা নহয়। এইখন বিছনা হৈছে উমলা ঘৰৰ উমলা ঘৰ। আৰু এই উমলা ঘৰত মই কিয় আহিছোঁ আৰু কিয় বিছনাত আছোঁ গোটেই পৰিৱেশ আপোনালোকক দেখুৱাম। গতিকে প্ৰথমতে মই তেওঁলোকৰ লগত অলপ কথা পাতিম। তো বলক। মোৰ লগত আছে দুগৰাকী বাইদেউ। উমলা ঘৰ বুলি কোৱাৰ লগে লগে এটা অন্তৰ চুই যোৱা শব্দ, যি নেকি আমি উমলা ঘৰ বুলি এনেই বুজি পাওঁ যে আমাৰ ঘৰখন। আৰু আমি জন্ম হোৱাৰ পিছত যিখন ঘৰত ডাঙৰ দীঘল হওঁ, যিটো সৰুৰ পৰিৱেশ, আগতে আইতা ককাৰ লগত আমি খেলিছিলোঁ, এই মাক দেউতাকে বিভিন্ন কামত নিয়োজিত হৈ থাকে। আপোনালোকৰ কেনেকৈ মন মেলিল যে আমি উমলা ঘৰ আপোনালোকে আৰম্ভ কৰিব, এই বিষয়ে অলপ জানিম। নমস্কাৰ। হয়, মই তাৰ আগতে মোৰ পৰিচয়টো দি লৈছোঁ। মোৰ নাম বিনীতা কুমাৰী আৰু মই গান্ধীনগৰত থাকোঁ। আৰু এতিয়া আমাৰ বৰ্তমান উমলা ঘৰৰ খোলা উদ্দেশ্য যে যান্ত্ৰিক যুগত মাক দেউতাক দুয়োগৰাকীয়ে বাহিৰত গৈ কাম কৰিব লাগে, কাৰণ সময়ৰ তাগিদাত এজনে কৰিলে নহয়। গতিকে তেওঁলোকে দুজনে যাব, কিন্তু ল'ৰাটোক লৈ বা ছোৱালীগৰাকীক লৈ বহুত সমস্যাত পৰে। আৰু তেওঁলোকে মানে এটা ছিকিউৰ অনুভৱ নকৰে যে কোনোবাৰ লগত হ'ব পাৰিব, যিহেতুকে আমাৰ একক পৰিয়াল। আগতে যৌথ পৰিয়াল আছিল, এতিয়া একক পৰিয়ালৰ কাৰণে আমাৰ সেইটো তেওঁলোকৰ সম্ভৱ হৈ নুঠে বা কোনোবাৰ হাতত যে গতাই যাব এইটোও নহয়। সেইটো কাৰণে আমি আমাৰ ইয়াতে কেইগৰাকীমান লেডিয়ে আমি চিন্তা কৰিলোঁ যে আমাৰ এইখিনিত ঠিক আমি তেওঁলোকৰ অভাৱখিনি পূৰণ কৰিব পাৰিম, যে তেওঁলোকে ইয়াতে থ'লে ছিকিউৰ ফিল কৰিব আৰু থ'ব পাৰিব। আমাৰ এবছৰৰ পৰা আমি ৰাখিম আৰু এজৰ কোনো লিমিট নাই। আৰু ইয়াতে তেওঁলোকে থ'ব পাৰিব আৰু গোটেইখিনি মানে তেওঁলোকে ফেচিলিটিছ পাব। বাচ্চাক আমি ইয়াতে পঢ়োৱাৰ ব্যৱস্থাও কৰিম। তেওঁলোকে মানে অকল যে ইয়াতে আমি ৰাখিম তেনেকুৱাও নহয়, তেওঁলোকে বিভিন্ন শিক্ষা পাব আমাৰ ইয়াতে বা ঘৰুৱা পৰিৱেশ পাব, যিহেতুকে আমি মাতৃ, আমি যিকেইগৰাকী আছোঁ আমি গোটেইকেইগৰাকীয়ে মাতৃ হয়। গতিকে তেওঁলোকে গোটেইখিনি অভাৱ অনুভৱ নহ'ব বুলি আমি ভাবিছোঁ, ভাবি পেলাই ইয়াতে মানে আৰম্ভ কৰিছোঁ। আজি আপোনাৰ দ্বাৰাই শুভ আৰম্ভ কৰালোঁ। গতিকে আগন্তুক দিনলৈ যাতে ভালদৰে চলি থাকে আৰু গতিকে তাকে ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। তেওঁ এটা কথা কৈছে যে আমিও মাতৃ, আমাৰো ল'ৰা ছোৱালী আছে। এগৰাকী মাতৃ আন এগৰাকী মাতৃ ল'ৰা ছোৱালীক হয়তো অনুভৱ কৰিব, বুজি পায় সেইখিনি। তেওঁলোকৰ যিটো উদ্দেশ্য সঁচাকৈ বহুত ভাল লাগিল আহি। আৰু এনেকুৱা এটা অনুষ্ঠান খুবেই দৰকাৰ আছিল, কাৰণ আজিকালি কৈছে যে একজনৰ ইনকাম যদি নচলে তো গিৰিয়েক ঘৈণীয়েক দুয়োজনে বাহিৰত যাব লগা হয়, যাৰ কাৰণে ল'ৰাটোৰ কাৰণে বহুত চিন্তা হয়। ল'ৰাটোক ক'ত থৈ যাম, কেনেকৈ থৈ যাম, কাৰ লগত থৈ যাম, তো বহুত চিন্তা হয়। এতিয়া আৰু আপোনালোকে চিন্তা কৰাৰ কোনো প্ৰয়োজন নাই, কাৰণ উমলা ঘৰত তেওঁলোকে কৈছে যে গোটেইখিনি ফেচিলিটি পাব, এটা সুন্দৰ অনুষ্ঠান। কাৰণ আমিও গোটেইকেইগৰাকী হাউচ ৱাইফ, আমিও বহুত সময় বাহিৰত দিব নোৱাৰোঁ কাৰণে আমি ইয়াতে খুলিছোঁ। আচলতে চবৰে একোখন নিজা নিজা ঘৰ আছে, গতিকে সকলোৱে যাতে ইয়াতে লগে ভাগে কামখিনি কৰি বাচ্চাকেইটাও আমি ধুনীয়াকৈ মাতৃত্বৰ মানে বান্ধোনেৰে বান্ধি ৰাখিব পাৰোঁ বা মৰম চেনেহ শিকাবও পাৰোঁ। গোটেইখিনি আমি মানে চেষ্টা কৰিম আৰু এইটো।
বহুত ভাল কাম মাতৃত্ব চেনেহেৰে বান্ধি ৰাখিব পাৰোঁ এইটো এটা ডাঙৰ কথা হৈছে মাতৃত্ব আচলতে ক'ব গ'লে এটা সন্তানৰ প্ৰতি মাকৰ বহুত দায়িত্ব থাকে কাৰণ বাচ্ছাৰ পৰা যদি আমি ঠিকমতে মাক দেউতাকক মৰম দিব নোৱাৰোঁ বাচ্ছাই সেইখিনি সময়ত বুজি নাপায় তো যিসকল মাক দেউতাকে বাহিৰত কাম কৰে তো তেওঁলোকৰ ল'ৰা ছোৱালী বহুত এই মৰমৰ পৰা বঞ্চিত হয় সৰুৰ পৰা আমি তেওঁলোকক মৰম তেনেহেৰে আমি তেওঁলোকক শিকাওঁ বুজাওঁ ভাত কেনেকৈ খাব লাগে পানী কেনেকৈ খাব লাগে এনেকৈ নহয় এইটো কৰিব লাগে সেইটো কৰিব লাগে তো সৰুৰ পৰা যিটো শিক্ষা সেই শিক্ষাটো ঘৰত যেনেকৈ হয় এই উমলা ঘৰতো এওঁলোকে সেইখিনি দিয়াৰ চেষ্টা কৰিব আৰু মই ভাবোঁ আপোনালোকৰ যিটো সিদ্ধান্ত সঁচাকৈ বহুত ভাল লগা সিদ্ধান্ত আৰু বহুতে আপোনালোকৰ এই মহান কামক আঁকোৱালি ল'ব কাৰণ বহুতে এই সমস্যাত ভুগি থাকে কাৰণ দুয়োজনে যেতিয়া বাহিৰত যায় ল'ৰাটোক ক'ত থৈ যাম তেওঁলোকেও বহুত অসুবিধাত পৰি যায় কাৰণ আমি থ'ম কেনেকৈ কি কৰিম আমি এটা পঢ়াৰো সুবিধা এটা কৰি দিম যাতে বাচ্চাখিনি থাকি পেলাই যিখিনি 3 বছৰ হয় প্লে হাউচত দিয়ে সেইখিনি আমি ইয়াতে কভাৰ কৰি ল'ম কাৰণ আমাৰ ইয়াতে তেনেকুৱা এটা ব্যৱস্থা আমি ৰাখিছোঁ তেওঁলোকে যদি বিচাৰে যে বাচ্চাটো ৰাখিছে তেওঁলোকক পঢ়ুৱাব লাগে প্লে হাউচটো পঢ়ুৱাব লাগে তেতিয়া সেইখিনিও ব্যৱস্থা আমি ৰাখিছোঁ লাহে লাহে আমি গোটেইখিনি কৰি আছোঁ আমাৰ যিহেতু গোটেইখিনি এডুকেটেড হয় আমাৰ টিচাৰ আছে আমাৰ হাতত বা আমাৰ টিউটৰিয়েল হাউচো আছে আমাৰ হাতত গোটেইখিনিয়ে আছে আৰু গোটেইখিনি আপোনালোকে ফেচিলিটিজ পাব আপোনালোকে আহক ওলাই আহক আৰু আহি পেলাই আমাৰ লগত যোগদান কৰক বাচ্চাখিনি ছিকিউৰ পাব ইয়াতে থ'লে আপোনালোকে একো প্ৰব্লেম নাপায় কাৰণ আমি বাৰ মই কৈছোঁ যে আপোনালোকে সদায় ধৰক এটা ভাবি থাকিব যে আমি বাচ্চাটো থ'ম ইয়াতে কিন্তু কেনেকৈ বা থাকিব আচলতে নহয় আমি মাতৃ যিহেতুকে গোটেইকেইগৰাকী আমি খুব সুন্দৰভাৱে আপোনালোকৰ বাচ্চা ইয়াতে ৰাখিম পঢ়ুৱাম আৰু গোটেইখিনি কৰাম এইখন আমি য'ত উমলা ঘৰ আমি খুলিছোঁ বহুত আশা কৰিছোঁ গতিকে আমি বাচ্চা আমি সম্পূৰ্ণৰূপে নিৰাপত্তাভাৱে আমি ভালকৈ ৰাখিব পাৰিম আৰু গোটেইখিনি সুবিধা দিব পাৰিম গতিকে আমাৰ ঠিকনাটোতো গম পাইছেই ইয়াতে বৰপেটা মেটুৱাকুছি গৰখীয়া গোসাঁই ঘৰৰ ওচৰতে লগতে মই ইয়াৰ দ্বাৰাই পিংকুক ধন্যবাদ জনাইছোঁ তেওঁৰ ভিডিঅ' মই চাই থাকোঁ তো দীৰ্ঘায়ু কামনা কৰিছোঁ পিংকু জয় কৈলা বাবা কি জয় বহুত বহুত ধন্যবাদ আপোনাক বহুত বহুত ধন্যবাদ বহুত বহুত ধন্যবাদ